মিছা কথাই মানুহৰ ৰিজকক কমি কৰি দিয়ে, মানুহৰ জীৱিকা মানুহৰ ৰিজেক কমাই দিয়ে। কোনোবা যদি মিছা কথাৰ আশ্ৰয় লয়, যিকোনো কথাত যদি যেতিয়া মানুহে মিছা কথাৰ আশ্ৰয় লয়, তেতিয়া কৈছে যে তেখেতৰ ৰিজেক আল্লাহ কমাই দিয়ে। ইয়ান কচুৰ ৰিজক আল কিজবু, কিজব মানে মিছা কথা কোৱা, ইয়ান কচু মানে কমাই দিয়ে, আৰু ৰিজক কমাই দিয়ে মিছা কথাই। ঠিক আছে। ওকালা আইজান আৰু ৰাসূলুল্লাহে আকৌ কৈছে আতাদৰুনা মাল গিবা, কৈছে গিবত কি তোমালোকে জানা? এই যে গিবত, আমি যে এজন মানুহৰ 3-4জন মানুহ লগ হ'লোঁ, লগ হৈ পেলাই এজন মানুহৰ বদগিলা গোৱা আৰম্ভ কৰিলোঁ, সমালোচনা কৰা আৰম্ভ কৰিলোঁ, অমুকে তমুকটোহে কৰিলে, তমুকে তমুকটোহে কৰিলে। আমাৰ সমাজবিলাকত এনেকুৱা যে অট'মেটিক এইটো ওলায়ে যায়। মানে আমি 3-4টা লগ হ'লে আজি অমুকত তমুক হ'ল নহয়, আজি অমুকত, যদি সেই মানুহটোৱে সেই কামটো কৰিছেও তথাপিও গিবত, যদি নকৰিলে তেতিয়াতো ভূটান বুলি কোৱা হ'ব, এইটো বদগিলা বুলি কোৱা হ'ব। যদি তেওঁ এই কামটো কৰি আছে বা তেওঁৰ মাজত এই গুণটো আছেও, দুখটো আছেও, তথাপি মই সমালোচনা কৰিবৰ কাৰণে মোক মনা কৰা হৈছে। ইয়াত কৈছে চাওক, আতাদৰুন তোমালোকে জানানে মাল গিবত কি? গিবত কি বস্তু? কালু, তেতিয়া তেওঁলোকে ক'লে, সাহাবাসকলে ক'লে আল্লাহু ওয়া ৰাসূলুহু আ'লাম, কৈছে আল্লাহ আৰু তেওঁৰ ৰচুলে বেছি ভালকৈ জানে। কালা, তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যিক্ৰু আহাদিকুম আখাহু বিমা ইয়াকৰাহু, তোমালোকে নিজৰ ভাই এজনৰ, ভাই মানে মুমিন ভাই এজনৰ এনেকুৱা এটা কথা সমালোচনা কৰা, এনেকুৱা এটা বিষয়ে আলোচনা কৰি থাকা যিটো তেওঁ শুনিলে বেয়া পাব। এইটো কি? গিবত। এতিয়া আমি কৰোঁ নে নাই? এইবিলাক কৰোঁৱেই। আজি অমুকে মাছ ডাঙৰ মাৰি পেলাই খালে নহয়, নিদিলে মোক, আৰে তোমাক দিয়াটোতো জৰুৰী নহয়, ইচ্ছা কৰিলে দিব, নিদিলেও নাই, বোলে আমাক নকৰ। ভাল সমালোচনা কৰা, এইটো ভাল সমালোচনা কৰা যিটো তেওঁ ভাল নাপায়। কৈছে নহয় যে এনেকুৱা কিছুমান মানে সমালোচনা কৰা যিবিলাক তেওঁ ভাল নাপায়, এনেকুৱা কিছুমান কথা তেওঁৰ পিছেদি তেওঁ নজনাকৈ পতা যিবিলাক তেওঁ শুনিলে তেওঁ বেয়া পাব, এইবিলাক হৈছে গিবত। সেইকাৰণে গিবতটো বহুত ডাঙৰ গুণা বুলি কোৱা হৈছে। আমাৰ ইছলামে কৈ আছে যে আমি খাহিছাতে নফছক আমি মানে দমন কৰিব লাগিব। আমাৰ যি ইচ্ছা মনৰ, আমাক সদায় মনে বেয়া কামৰ ফালে আমাক মানে লৈ গৈ থাকে। মনে সদায় কি কৰে? কুৰাণত আল্লাহ তাআলাই কৈছে ওমা উবাৰিউ নাফসি ইন্না নাফসালা আম্মাৰাতুম বিসু, কৈছে মই নিজৰ নফছটোক মই কেতিয়াও ভাল বুলি নকওঁ। নফছে সদায় মানুহক বেয়া কামৰ ফালে লৈ যায়। যে আমি নফছটোক দমন কৰিব লাগে। এতিয়া খুতবাত কৈ আছে নফছক দমন কৰিব লাগে। চুৰি কৰিবলৈ যদি মন যায়, নফছক দমন কৰিব লাগিব। নামাজ পঢ়িবলৈ যদি মন নাযায়, নামাজলৈতো মছজিদলৈ আহিবলৈ মন নাযায়। আমাৰ ল'ৰাবিলাকক কৈছোঁ বিশেষকৈ, আজান দি আছে, চব আমাৰ জিমত সোমাই আছোঁ। জিম কৰিলে নহ'ব অকল, ঠিক আছে জিম কৰিব লাগে, ভাল কথা, কিন্তু লগে লগে আজানটো দিছে, নামাজতো আহিব লাগে। মগৰিবৰ সময়ত চব তাত জিমত থাকিব নালাগে। ঈশাৰ নামাজ আজান দিছে, নামাজটো পঢ়ি জিমত যোৱা। নামাজ পঢ়াটো কম এক্সাৰচাইজ নেকি? নামাজ পঢ়াটোতো বহুত ডাঙৰ এক্সাৰচাইজ। গতিকে জিমো কৰিব লাগিব, লগতে আল্লাহৰ হুকুম হয় এইটো। জিম কৰাটো আল্লাহৰ হুকুম নহয়, কিন্তু কৰিলে ভাল, কিন্তু নামাজটো পঢ়াটো আল্লাহৰ হুকুম। আল্লাহ এইখিনিৰ হিচাপ ল'ব। নামাজ যদি আমি নপঢ়োঁ তেতিয়াহ'লে এইখিনি আল্লাহ তাআলাই হিচাপ ল'ব, আৰু এই হিচাপটো আমি পাই তন্ন হিচাপ আমি দিব লাগিব। আমি পৃথিৱীত থাকোঁতে কোন সময়ত কিহত ব্যৱহাৰ কৰিছোঁ, কোনটো সময় মই কিহত ব্যৱহাৰ কৰিছোঁ, আল্লাহৰ ওচৰত এইখিনি হিচাপ নিদিয়াকৈ এটা কদম মানুহ আগবাঢ়িব নোৱাৰিব। হাদিছ এটাত আহিছে যে বনি আদম মানে আদমৰ সন্তানসকলৰ কিয়ামতৰ দিনা এটা খোজ আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে 5টা প্ৰশ্ন উত্তৰ নিদিয়ে। কি 5টা প্ৰশ্ন?